बे ओनसोलाव रायजो जानाय जोंनि बिमा बिफा बिदा फंबायफ्रा जोबोद जेंनायाव दङमोन उदांस्रिनि उनाव 78 बोसोर रायजो जानायनि उनावबो बे ओनसोलाव हानि मोनथायखौ मोनैनि थाखाय गोबां दुखुआव दङमोन बयबो नाथाय दिनै 325 नखरा दिनै हा मोननो थांगासिनो दङ आरो दिनैनिफ्राय नोंथांमोना पार्मानेन्ट हानि मालिक जानो थांगासिनो दङ बिनि थाखायनो आङो बयखौबो जरदार आखाइ खबनो थाखाय खावलायबाय गोजोननाय मोनदोंना मोनाखै गोजोननाय मोनदोंना मोनाखै गोजोननाय मोनदोंना मोनाखै बयबो आंदो स्लोगान हो कातिराम बर' जिन्दाबाद कातिराम बर' जिन्दाबाद कातिराम बर' जिन्दाबाद थैंक यू मैं धन्यवाद जनाइছো आमार बडोलेण्डर रेभिन्यू डिपार्टमेंटर विषयाসকলক आरो लगते आमार बागानपारार खूब एक्टिव आमार सार्कल अफिसार बाइदेउ याते बही आछे तेखेतসকলে जुआ केमाहमान बहुत कष्ट करी अकल बागानपारात নহয় आमार 40टा समष्टिर विभिन्न अंचलबिलाकत আজি যিসকলে স্বাধীনতাৰ 78 বছৰত এক কথাও মাটি নিজৰ বুলি ক'ব পাৰা নাছিলে সেই সকলক আজি মাটিৰ অধিকাৰ প্ৰদান কৰি প্লাই মাটিৰ মালিক ল্যান্ড হোল্ডাৰ তেখেত সকলক বনাইছে মই কাৰণে আমাৰ সাৰ্কেল অফিচাৰৰ কাৰণে এবাৰ হাত চাপৰি দিবলৈ অনুৰোধ কৰিছো এতিয়া আমি সকলো স্বাধীন দেশৰ নাগৰিক আমাৰ সকলোৰে অধিকাৰ আছে সংবিধানে যিমান আমাক অধিকাৰ দিছে এই অধিকাৰ আমি পাব লাগিব কিন্তু আজি যি সকল আমি আপোনালোকৰ আগত থিয় দিছে আমাৰ ইয়াত স্পিকাৰ ডাঙৰীয়াও ৰাজনীতি কৰা বেছি দিন হোৱা নাই মোৰো ৰাজনীতি কৰা বেছি দিন হোৱা নাই অফিচাৰো ইয়াতে আহা বেছি দিন হোৱা নাই কিন্তু আমি আমাৰ খিলঞ্জীয়া মানুহ আমাৰ মা দেউতা দাদা ভাই সকল ইমান সমস্যাত আছে এই সমস্যাখিনি আমি সমাধান কৰিলো আজি বহুতে কৈ আছে ইয়াতে মাটি বাৰীৰ অধিকাৰ দিয়া নাই মাটি বাৰীৰ অধিকাৰ দিয়া নাই যদি সেই মানুহবিলাকক ক'ব লাগিব 1947 চনৰ পিছত 1950 60 70 80 90 2000 2010 2020 চনলৈকে যি সকলে এমএলএ মন্ত্ৰী হৈ গল এমএমসিএলএ হৈ গল যি সকলে অসমত চৰকাৰ বনাইছিলে কাউন্সিলত চৰকাৰ বনাইছিলে সেই মানুহবিলাকক ক'ব লাগিব ইচ্ছা কৰিলে তেখেত সকলো দিব পাৰিলে হয় 1990 1980 2000 চনত 2010 দিব পাৰিলে হয় কিন্তু নেদিলে আমি বিচাৰিছো বডোলেণ্ডৰ 35 লাখ জনসাধাৰণ শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু নিজৰ আত্মা সন্মান লৈ সবে জীয়াই থাকিব লাগে হিটো আমি বিচাৰিছো বডোলেণ্ড অঞ্চলৰ 26টা জনগোষ্ঠী সম মৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব লাগিব আজি কোনোবা কিবা এটা অধিকাৰ পোৱা নাই ইয়াৰ কাৰণে আমাক কোনোবা আসামি বনাব বিচাৰিছে আমিতো 4 বছৰৰহে চৰকাৰ আমাৰ আগত যি সকলে এমএলএ মন্ত্ৰী হৈ গল তেখেত সকলে কি কৰি আছিল এইখিনিটো আমাৰে মানুহ হয় আমাৰে দাদা ভাই হয় আমাৰে খিলঞ্জীয়া মানুহ হয় তেখেত সকলে এই কামখিনি কৰি নগল আমি টাৰ্গেট কৰিছিলো যে আমাৰ এই 5 বছৰীয়া চৰকাৰত যিমান পাৰে ভূমিৰ সমস্যা সমাধান কৰিম আজি এই 325টাটো হিসাব নকৰি যোৱা মাহত আমাৰ হিসাব আছিল 3,23,000 পৰিয়ালৰ আমি মাটিৰ সমস্যা সমাধান কৰিলো মাত্ৰ 4 বছৰত 70,000 মানুহে মাটি কিনা বেচা কৰিবলৈ পাৰিছে এইখিনি সৰু কথা নহয় যিখিনি বাকি আছে জুনে 2003 চনৰ আগত ইয়াত আছে আইনগতভাৱে মাটি পাবলৈ যোগ্য সেই ব্যক্তিবিলাকক 100% আমি নিজৰ অধিকাৰ দিবলৈ আজি আমি গৈ আছো হেতু আমি এটা দায়িত্ব লৈছো আজি বডোলেণ্ডৰ শান্তি আহিল এই জপাডং অঞ্চলৰ এটা সময়ত দুপৰীয়াও মানুহ আহিবলৈ ভয় কৰিছিল আজি বহুতে ডাঙৰ কথা কয় আমাৰ আগত কোন চৰকাৰ আছিল বিটিসিত কোনে সরকার বনাইছিল অসমত কোনে সরকার বনাইছিল ভারতত কার সরকার আছিল সবে জানে আমার এই 4 বছৰত আমার লগত কোন বন্ধু হয়েছে কোন শত্রু হয়েছে সবে জানে কিন্তু ইউপিপিএলর সরকারের দিনত আমি এইবিলাক চোৱা নাই পিছৰ ফালে কোনে হাল্লা কৰিছে আমাৰ খোৱে বাৱে কোনে হাল্লা কৰিছে এটো চোৱা নাই একমাত্ৰ অৰ্জুনৰ মানে মাছৰ চকুত চোৱাৰ নিচিনা বডোলেণ্ডৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু উন্নয়ন সবক অধিকাৰ দিয়াৰ কাৰণে আমি কাম কৰিছো বেলেগ একো চোৱা নাই আমি জুনে যে হাল্লা কৰক কোনোবা ভাবিছে আমি সরকার করিম আমার ইএম জিতিব আমার এমসিএলএ জিতিব পলিটিক্স কৰিবলৈ হাজাৰ মানুহ লাইন হৈ আছে মানুহক সেৱা কৰিবলৈ কিন্তু কাৰো মানসিকতা নাই পাৱাৰটো লাগে আৰু বডোলেণ্ডৰ পৰা টকা পইচা যিমান আছে বহুতে আজি লুটিবলৈ ধান্দা কৰে দখল কৰিব বিচাৰে
দখলদাৰী মনোভাৱেৰে নহ'ব, সেৱা কৰাৰ মনোভাৱ থাকিব, সমৰ্পণৰ মনোভাৱ থাকিব লাগিব। এই মানুহবিলাক খেতি বাতি কৰি খায়, কিছুমানৰ 1 কঠা মাটি আছে, 2 কঠা মাটি আছে। এই খেতি কৰি খোৱা মানুহ, হাজিৰা কৰা মানুহ, এই দুখীয়া গৰীব মানুহৰ লগত বহুত বেছি ৰাজনীতি কৰিবলৈ নাই। ভেৰি চিম্পল, মৰম দিব লাগে, মৰম ল'ব লাগে, শ্ৰদ্ধা দিব লাগে, শ্ৰদ্ধা ল'ব লাগে। আৰু যিটো মৰম দিছে এই মৰমৰ বিনিময়ত এই ৰাইজে কেতিয়াও মৰম দিবলৈ নাপাৰে। সেইকাৰণে 5 বছৰত যিমান পাৰোঁ ৰাস্তা ঘাট, স্কুল কলেজ যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। দংবান কমিটিটো যিটো 1 নম্বৰ আছে তাত 1 কোটি টকা দিয়া হৈছে, 3 কোটি টকা অলৰেডি কাউন্সিল চৰকাৰৰ দিয়া হৈছে। 2 নম্বৰ ডংটো আমাৰ ৰৈ গৈছিলে। এই 2 নম্বৰ যিটো ডং আছে, 2 নম্বৰ ডং বান কমিটিৰ কাৰণেও আমি 1 কোটি টকা কাউন্সিলৰ পৰা দিয়া হ'ব, যাতে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি ল'ব পাৰে। মই দীঘলীয়া কথা নকওঁ, আপোনালোক সকলোলৈ ধন্যবাদ জনাইছোঁ। অহাকালি আমাৰ স্বাধীনতা দিৱস আহি আছে। এই স্বাধীনতা দিৱসৰ আপোনালোক সকলোলৈ শুভকামনা কৰি চবে ভালে থাকক, শান্তিৰে থাকক, চবৰ নিজৰ মাজত মৰম স্নেহ বিশ্বাসেৰে এই আমাৰ গ্ৰাম্য অঞ্চলৰ সুন্দৰ ইয়াত ৰঙালী বিহু, ৰংজালী বৈশাগু, খেৰাই, বাগুৰুম্বা, বিহু নৃত্য, বিচুৱা, ইয়াত মানে বৰমানী পূজা, মদাহীসকলৰ আমাৰ কি কয় শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই, বাম্বল, যিমান যি উৎসৱ আছে একদম সুন্দৰকৈ সমাজখন আগুৱাই নিব লাগে। গোৰ্খাসকলৰ, মাইনৰিটিসকলৰ, আদিবাসীসকলৰ আমি একেলগে আগুৱাই যোৱাৰ কাৰণে যিটো মডেল বনাইছোঁ, এই মডেলত আপোনালোকক সদায় একেলগে আগতে লৈ যাম, সেইটোকে কৈ পেলাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।